আজি পুৱাই পৰা আমাৰ ঘৰলৈ আলহী আহিছে, বুধবৰীয়া আলহীজন দেই। বহুতে মোৰ ভিডিঅ'ত চাগে দেখিছিলে আগতে ন, বহুত দিন হ'ল তেওঁ অহা নাছিলে মানে। কেতিয়াবা কি হয় আমি ভিতৰতে সোমাই থাকোঁ যে গমেও নাপাওঁ তেওঁ আহি পোৱাৰ লগে লগে ৰিংকুৱে ভাত চাত বনাই খুৱাই পঠিয়াই দিয়ে আৰু দেই। আৰু তেওঁ আহিলে মানে আমাৰ ঘৰত মানে ভাতটো খাইহে যায়। এয়া তাকে মোক কৈছে, মই মাজতে আহিছিলোঁ তহঁতি নাছিলি জানো, আমিনো ক'লৈ গৈছিলোঁ ক'ব নোৱাৰোঁ। তাৰপিছত তেওঁক মই বহিবলৈ ক'লোঁ, ৰিংকুৱে ভাতো পাতিলে কিন্তু তেওঁ গুচি গ'ল। মানে কি কাৰণে গুচি গ'ল নাজানো দেই, মনটো বেয়াও লাগিছে। কিন্তু আনকালে এনেকৈ নকৰে, কিন্তু ভাতকেইটা খাইহে যায় মানে। কিন্তু আজি কিয় গুচি গ'ল বুজি নাপাওঁ, মনটো সেইটো কাৰণে বহুত বেয়া লাগিছে। ৰিংকুক কৈছোঁ তই বোলো গুচি যাবলৈ ক'লি নি? ৰিংকুৱে কৈছে নহয়, মইতো চব বোলে গৰম ভাতো পাতিলোঁ। তাকে ক'ব নোৱাৰোঁ। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আমাৰ মাইকী মানুহবোৰৰ মুখবোৰ ক'ত জানে, যিবোৰ কামত মুখ লাগিব নালাগে সেইবোৰ কামত মুখ বেছি লাগে। এতিয়া আমাৰ মাকে মন কৰোঁ নহয়, আমাৰ মাক ইয়ালৈ মাতোঁ। বহুতে কয় আপোনাৰ মা কিয় নাহেনো কেলৈ? আমাৰ মা আহিব, বেছি জাৰ্ণি কৰিব নোৱাৰে, কঁকাল বিষ ভৰি বিষ হয়। কিন্তু আৰু এটা কথা, বয়স হোৱাৰ লগে লগে মাইকী মানুহবোৰৰ চাবচোন মুহ হৈ যায় ন। শুই উঠাৰ লগে লগে আৰিয়াই গা চা ধুলে, গা চা ধুই কালাৰ পেঞ্চিল পাইছে যে এইখিনি খুব ৰং কৰিছে দেই। তাৰপিছত মানুহজন উঠিলে, ব্ৰেকফাষ্ট কৰিবলৈ বহিলোঁ। বহাৰ পিছতে এইফালে আকৌ আজি আমাৰ পানী মেচিনটো কিবা আৱাজ দিছে বোলে। ৰিংকুৱে কৈছে পানী বোলে 3 ঘণ্টামান উঠালে, আমাৰ কমচে কম 4-5 ঘণ্টামানে উঠাব লাগে জানেনে। বহুত মানে 5,000-6,000 লিটাৰ হ'ব এইটো টেংকিটো, গম পাইছেনে। তাৰপিছত মিস্ত্ৰী এজন আহিলে, মিস্ত্ৰীজন আহি চোৱাৰ পিছতহে মানে মটৰটো ভাল হৈছে। কেতিয়াবা হয় নহয় মানে খৰচতে খৰচ বুলি কয় যে। আৰু এটা কথা কৈছিল যে মহ যে হয়, এই মাইকী মানুহবোৰে ঘৰৰ ভিতৰত সোমাওঁতে নহয়, সেইকাৰণে অকণমান বাহিৰলৈ যাব লাগে, ক'ৰবাত ফুৰিব লাগে, ওচৰে পাঁজৰে যাব লাগে, কথা বতৰা পাতিব লাগে, নিজৰ মন পচন্দ খাব লাগে, পিন্ধিব লাগে। তেতিয়াহে, নহ'লে কি হ'ব জানেনে, ঘৰৰ ভিতৰতো সোমাওঁতে পিছত মানুহজনে লগ ধৰিলেও আপুনি ওলাই নগ'লে মানুহজনে সুবিধাই পাব। এইফালে আকৌ আজি আমাৰ বোলে মহা তেতেলীৰ ল'ৰা এটাই ম'ম' দোকান খুলিছে। ল'ৰাটো দিনত কলেজ যায়, ৰাতি হ'লে 80 প্লেটমানৰ ম'ম' বনায়। তাকে মায়ে কৈছিলে, ভিডিঅ' দেখিছিলোঁ, খাব লাগিব। তাকে আজি ৰিংকুক আনিবলৈ দিলোঁ 4 প্লেট। তাৰপিছত আমাৰ আৰিয়াই আকৌ এইকেইদিন মোবাইলত খুব ৰিলবোৰ দেখি আছে নহয়, ৰক পেপাৰ চিজাৰ এইটো যে গেমটো খেলোঁ কৰি আছে। মই বোলো ঠিক আছে বোলো, আজি আমি খেলিম দেই ম'ম'ৰ গেম। তাতে বোলো চাঞ্চতে বোলো তাই খাবও বোলো, এয়া গেম খেলিছোঁ দিম। তাই ইমানেই হেপ্পী মানে এই গেমটো খেলোঁ কৈছে। মই বোলো ঠিক আছে, আমি কাইলৈ আকৌ ফ্ৰুটছৰ গেম খেলিম দেই বোলো। চাঞ্চতে খাওক ন। ভিডিঅ' এটা দেখিছিলোঁ, ল'ৰা এটাই মানে ভাত নাখায়, এই গেমটো খেলাৰ লগে লগে সি মানে ইমানেই ভাত খাইছে, মোৰ মানে ভাল লাগি গ'ল। ময়ো